হাই এভৰিৱান, গুড মৰ্ণিং ফ্ৰম ডিৰাং। আমি আজি হোটেলৰ ৰুমৰ পৰা ওলাব লৈছোঁ আৰু আমাৰ আজি টাৰ্গেট ডেষ্টিনেশ্যন হৈ গৈছে মাঘচুনা ভেলী এণ্ড গোংকাৰলা লেক। আৰু ইয়াৰ পৰা আমি অতি সোনকালে ওলাম। বাকী আমি পেকিং চেকিং কৰি আছোঁ। আমি যোনটো হোমষ্টেত আছোঁ, এই হোমষ্টেটোৰ ভিউটো এনেকুৱা ধৰণৰ, আপোনালোকে চাব পাৰে। তো ইয়াতে এটা ধুনীয়া ভিউ, তো খিৰিকীৰ ফালৰ পৰা এটা ভিউ দিছোঁ মই। ৰাতি বিশেষ চাব লগা নহ'লে আন্ধাৰ হোৱাৰ কাৰণে। এইটো লোকেশ্যনটো আমাৰ। এভৰিথিং ইজ ৰেডি। আমি হোটেল ৰুম চেক আউট কৰিলোঁ আৰু এইখন হোটেলতে আমি আছিলোঁ আৰু পেকিং চেকিং কৰি অলমষ্ট চব ৰেডি হৈ গ'ল আৰু বাইকতে ষ্টাৰ্ট কৰিছোঁ যাবতে। বাকী আমি যিমান সোনকালে পাৰি গাঁৱত যাব চেষ্টা কৰিম। অলমষ্ট দেৰিয়ে হৈ গ'ল, বহুত দেৰি হৈ গ'ল। 9:16 This is the beauty of Dirang. বিৰাটেই বেছি ধুনীয়া লাগিছে ৰাতিপুৱা সময়খন, আৰু অকণ সোনকালে যাব পৰাহেঁতেন আৰু ভাল আছিলে। তো আমি এতিয়া দেৰি নকৰোঁ, যিমান পাৰি সোনকালে ওলাই দিম। তো ৰিফিলো কৰিবলৈ আছে, ৰিফিলিংটো কৰিব লাগিব এতিয়া। नाला खुद है नाला, ऑफ रोड प्लस नॉर्मल रोड कॉम्बिनेशन मजा হৈছে। আৰু লেণ্ডশ্লাইড হৈ দেখিছে কি হৈ আছে, বহুত বেয়াকৈ লেণ্ডশ্লাইড হৈ আছে। কালি কেইবাটাও জেগাত আমি ৰাতি দেখিছোঁ, ৰাতি কেমেৰাত ইমান ভালকৈ নুঠিলে গৈ, আৰু ঠাণ্ডাটো মই ইমান ভিডিঅ' নবনালোঁ। ফিউল ষ্টেচন পাই গ'লোহি, এতিয়া ৰিফিলিংটো কৰি লওঁ। ফুল কৰিব, ফুল কৰিব, ফুল। এইটো ইংগলত দিব, এইটো ইংগলত বেলেগতে মই কৰি দিছোঁ। ইয়াতে ফিউলৰ ৰেট অলপ কম হয়, বেছিয়ে হয় অলপ। কালি ঘৰতে আমি 90 আছিলে নেকি ন, হয় আজি 92.65। আজি ৰেটটো অলপ বেলেগ হৈ গৈছে নহয়, মানুহৰ তাত কালি কম আছিলেতো। অঁ 91 নে 90 আছিলে, ইয়াত 92.65। হা দামটো ইয়াত ডিষ্টেঞ্চটোৰ কাৰণে হৈ যায় নেকি। ৰিফিলিংটো হৈ গ'ল, এতিয়া যোৱা কথা আৰু। কালি অলপ ভিডিঅ'কেইটা মই চাইছিলোঁ, ভিডিঅ'টোত অলপ যোনটো বতাহৰ চাউণ্ড সেইটো বস্তু আহিছে। এইটো পিছতে কিবা এটা ব্যৱস্থা কৰিব লাগিব আৰু। নইজ কেঞ্চেলেশ্যনটো ইমান ভালকৈ কাম কৰা নাই, ফাটি ফাটি গৈছে অলপ ভইচটো। বহুত বছৰৰ মূৰত আহিছে। 2016ত এইফালে আহিছিলে এবাৰ, তাৰপিছত মাজতে আহিছিলে এবাৰ, তাৰপিছত এইবাৰ আহিছোঁ, এবাৰ 3 নম্বৰ বাৰ হয়, থাৰ্ড টাইম। আৰু ভাল লাগিছে জেগাবিলাক দেখি আকৌ। তো যেতিয়া পুৰণা এটা জেগাত অহা হয়, তো তেতিয়া মেমৰিজবিলাক আকৌ ৰিফ্ৰেছ হৈ যায়। তো এখন ট্ৰাক গুচি গ'ল আগত। ফ্ৰী পাউডাৰ বিলাই আছে। এইডোখৰত আগতে মই এখন হোটেলত আছিলোঁ। কালি একচুৱেলি জেগাটো অলপ মোক খেলি মেলি হৈ গ'ল, ৰাতি হোৱাৰ কাৰণে কালি জেগাটো ধৰিব নোৱাৰিলোঁ একজেক্টলি এইটো জেগাই আছিলে। মেবি এইটো জেগাই থাকিব লাগে হয়। আমি সেই ফাষ্টফুডখনত আমি বেকাৰী এইফালে আছিলে, আই থিংক এইটো ৰাস্তাত আছিলে। এইখন বেকাৰীত আমি খাইছিলোঁ, মই মনত পৰিছে, মই পেটিছ আৰু কফি খাইছিলোঁ। তো কালি জেগাটো বহুত বিচাৰিলোঁ, কালি খেলি মেলি হৈ আছিলে, আজি পাই গ'লোঁ ফাইনেলি। তো চাই লওঁ, যদি উভতি ইয়ালৈকে অহা হয়, কাইলৈতো মোৰ ৰিটাৰ্ণ আছে, উভতি অহা যদি হয় তেতিয়া আমি ইয়াতে ষ্টে কৰিম। চ' বহুত ভাল মানুহ আছিলে তেওঁলোক, আৰু ছাৰ্ভিচটো তেওঁলোকৰ বহুত ভাল। কালি বিচাৰি নোপোৱাৰ কাৰণে আমি বেলেগত থাকিব এটা হ'ল, কিন্তু কালি থকাখনো ইমান এটা বেয়া নাছিলে। চব ফ্ৰেণ্ডলি, মানুহবিলাকো ভাল। এটা নতুন জেগাত যেতিয়া যাওঁ, মানুহবিলাক যদি ভাল হয়, জেগাবোৰো ধুনীয়া হয়, তাতকৈ আৰু আমাক কি লাগে। চ'লাৰ প্ৰডাকশ্যন হয় ইয়াৰ পৰা, চ'লাৰ লাইটৰ। আমাক ট্ৰাক ভাড়া চাইড দি দিলে আমি আগত ওলাই গ'ল। অফৰোডিং পেটছটো পালেহে মনটো ভাল লাগে। किस काम का है ये फिर।
এইডোখৰ কিবা এটা জেগা পালোহি, নামটো নাজানো। নামটো চাইনবোৰ্ড দেখাই নাই তো। কি জেগা এইটো? ইয়াত চাফাই অভিযান চলি আছে আজি। এইখন বহুত টাৰ্ণিং আছে, ডাইৰেক্ট চিলা টানেল হৈ গুচি যাম ফাৰ্ষ্ট টাইম। এভাৰ স্পীড 70-80 মেইনটেইন কৰি আহি আছো। ডিচিশ্যনটো চেঞ্জ কৰিলো, ভাবিলো ডাইৰেক্ট ৰাস্তাইতে গুচি যাওঁ, এইফালেতো নগলেতো নহব, ইমান বছৰৰ মূৰত আহিছো, যাবতো লাগিবই, সেইটো কাৰণে এইফালে গুচি আহিলো আৰু। বাকী ভিউ দেখো, এইবোৰৰ কাৰণে আহিব লগা হয় ফুৰিবলৈ। বেটাৰীটো চেঞ্জ কৰিব লগা আছিলে, চেঞ্জ কৰি গলো আৰু লগৰটো ওলাই গুচি গ'ল, একো নাই, পাই যাম। চিলাৰ পাছত বৰফ পৰিছে নেকি মেবি, অলপ অলপ বৰফ আছে, তো মানুহে ফটো মাৰি আছে ইয়াতে। আগত আৰু পাই যাম বৰফ, যোৱাবাৰ আহোঁতে আমি এনেকুৱা বৰফ দেখা পাইছিলো, তো এতিয়া অলপ বেছি পৰি আছে। স্কিড হৈ গৈছে বাইক। ৱাও, ইমান ধুনীয়া লাগিছে। এইফালে আজিকালি মানুহ নাহে ইমান, কিন্তু যাই আহিবলৈ মন যায় আহে আৰু। তো সিফালে মানে কি হয়, শ্বৰ্ট হৈ যায়, যথেষ্ট শ্বৰ্ট হয়। এইখন হৈ গ'ল চিলা পাছৰ গেটখন, ৱেলকাম টু টাৱাং লিখা আছে। এগৰাকী ফটো মাৰিম, এগৰাকী ফটো মাৰি ওলাই দিম। Bye-bye, Stila Lake. The beauty of Tawang is unmatched. ক'ব লাগিব। The North Eastত এইটো বিউটি বেলেগ এটা, যিমান বাৰ আহিলেই আমনি নালাগে। টুৰিষ্ট কিন্তু এইফালে অলপ কম হৈ গ'ল, ৰাস্তা শ্বৰ্টকাটটো হৈ যোৱাৰ পৰা। তথাপিও যাৰ মন যায় চাবলৈ আহিব। কোনে কাক ৰখাব পাৰে।
গৈ ডাইৰেক্ট মাজতে ৰুমটো লওঁগে। কিন্তু মোৰ কথা এটা শুন ভাবিছো, শুন শুন তই তোৰটো ভাবিছ, মোলৈ ভাবি মই কালি ৰাতিটো শুন ওলাই যাব লাগিব। কথাটো শুন, তই চলাব কাইলৈ দিনটো চলাব পাৰিবি নাই সেইটো ক? চলাই দিম। ৰাতিপুৱা সোনকালে ওলাব লাগিব। কিন্তু মাজত ৰখাব নহয়, আমি ঘূৰি আহি কথা পাতি আছো। ঘূৰি আহিলে তেতিয়া আমি 7টা বজাত পাম, 8টা বজাত পাম ইয়াত। আচলতে আমি ইমান যিমান কথা কম হ'ব কৰি দিওঁ। 8টালৈকে আমি যাবলৈ থাকিব। সেইটো হৈ গ'ল মাগুৰ ৰাস্তা। আমি মাগুৰ ফালে আহি আছোঁ। 20 কিলোমিটাৰমান আছে বুলি কৈছে, কোৱা কথা। আজিয়ে মাগুৰ যাব লাগিব। গংকাইলৈ ট্ৰাই কৰিম আজি যাবলৈ, যেনেকৈ নহওক বিফৰ ছানছেট। আৰু ৰিটাৰ্ণ হ'ব লাগিব আমি কাইলৈ। তোৰ খুব সময় কম, চ' সময়মতে কামবিলাক নহ'লে প্ৰব্লেম হয়। সি যাব ডিব্ৰুগড়, মই যাম লখিমপুৰ মোৰ নিজৰ কামত। বহুত বেয়া ৰাস্তা। एक 1 मिनट। चोट लगी है क्या? खेला जाओ बहुत दिगदार स्लीप हो गल। এইফালৰ পৰা ক'ত পাইছিলে? এইফালে ক'ত পাইছিলে? এইফালে এটা ৰাস্তা আছিলে। দুখ পালে নেকি? নাই নাই, দুখ পোৱা নাই বাৰু। ৰ'ব 1 মিনিট। Start. Dek number gate lo. নাই তেলটো হেৰি হ'ব, অভাৱটো হৈ গৈছে। পিছফালৰ পৰা হেৰি কৰিব। Welcome. So, দেখিলে আপোনালোকে ল'ৰা এটা ছোৱালী এজনী আহিছিলে ফুৰিবলৈ, আৰু অসমীয়া মানুহ এজন লাগিলে। হা নাজানো ক'লৈ গৈছিলে। তো তেওঁলোকে শ্লিপ হৈ গ'ল এডোখৰত। আমি আহি থাকোঁতে দেখা পালোঁ, ৰখালে। বহুত বেয়া, ভাল বেটাৰ গ্ৰিপ লাগিব। বেটাৰ গ্ৰিপ নহ'লে প্ৰব্লেম হ'ব। চ' বাইক লৈ আহিলে একদম সাৱধানে চলাব লাগে। মই নিজৰ ফালেও নিজে সাৱধানকে চলাই আছো। উইণ্টাৰ কাৰণে অলপ ভাল হৈ আছে, বাৰিষা আৰু বহুত বেয়া হৈ যাব ৰাস্তাটো। বৰফ নপৰিলেও আপোনালোকে আহিব পাৰিব, বৰফ পৰাৰ পিছত কিন্তু নাহিব আৰু বহুত ডেঞ্জাৰ ৰাস্তা হৈ যাব। বাই দ্য ৱে, ৰাস্তাটো কিন্তু বিউটিফুল হয়। Lifetime experience. Yeah. ইয়াত ৰাস্তাৰ কাম চলি আছে, ৰাস্তাটো খুব সোনকালে বনিব, কিন্তু মোক ৰাস্তা নালাগে। মোক বুলি কোৱা নাই, যোনে যোনে ভাল পায় অফৰোডিং কৰি তেওঁলোকৰ কাৰণে বেষ্ট।
কিছুমান পুৰণা বস্তু নাইকিয়া হৈ গ'লে বেয়া লাগে চ' এইটো হৈ গ'ল মাগুৰ ৰাস্তা ইয়াতে দুটা ৰাস্তা ফাটি গৈছে এটা এইটো বেলেগ এটা চাইডে যায় এইটো মাগুৰ ৰাস্তা হয় क्या मस्त व्यू है ओ भाई আমাৰ ইণ্ডিয়াখনত কিন্তু বহুত ধুনীয়া ধুনীয়া জেগা আছে একচুৱেলি এফালে চাইনা বৰ্ডাৰ বেছি ওচৰ হয় এখন নদী এখন বৈ বৈ গৈ আছে নদীৰ চাইডে চাইডে গৈ আছো ৰাস্তাটো কিন্তু গোটেইটো অফৰোডিং fully off-roading. It's not easy. Looks like heaven, feels like heaven. यही तो जिंदगी है चारों तरफ पहाड़ पहाड़ों के बीच में ये रास्ता ये रहा वाटर क्रॉसिंग छोटा सा वाटर क्रॉसिंग है बढ़िया very beautiful और भी वाटर क्रॉसिंग शायद होगा আৰু বাছক वाटर क्रॉसिंग আৰু পাই যাম চাগে আৰু এটা আছে বুলি শুনিছো দুদিনমানৰ আগত মোৰ লগৰ দুজনমান গৈ আহিছে সিহঁতি কোৱা মতে আৰু এটা ৰাস্তাত वाटर क्रॉसिंग পাম কিন্তু অল্টাৰনেটিভ ৰাস্তা এটাও আছে চাওঁ কোনফালে যাব পাৰো অল্টাৰনেটিভ ৰাস্তাটো বেলেগ এটা চাইডে ফাটি পিনি সোমাই যায় ডাইভাৰজন এটা আছে ইয়া হ'ব তো আকৌ ভাল ৰাস্তা পাই গ'লো আহি গ'ল এডোখৰ পৰা ৰাস্তাটো অলপ ভাল कहाँ से निकल जाते हैं ऐसे रास्ते ये गेंदा क्या कर रहे और एक गेंदा मिल गया वो गेंदा ही गेंदा है तो मैं गेंदा बोले इन्हें कैसे सीरियसली लोगों ने लगे भाई तो मैं निकनेम दी दिसे गेंदा ए बंदर क्या क्या जानवर निकल जाते हैं और क्या क्या देखना पड़ेगा मुझे নদীখন এবাৰ ৰাইট সাইডত গুচি আহিলা আমাৰ wow man what a beauty बहुत incline है रे बहुत ही खतरनाक चढ़ाई है लेकिन हम भी कम नहीं এইডোখৰত ৰ'দ নপৰে সেইটো কাৰণে অন্ধাৰ হৈ থাকে বহুত সোনকালে অন্ধাৰ হৈ যায় পোহৰে নাই এডোখৰত ৰাস্তা কিন্তু বনাইছে দেই ৰাস্তা বনাইছে কিন্তু এইটো কিন্তু মানিব লাগিব বিয়াৰক চবে ভিডিঅ' ইয়াতে বনাই ভাইৰেল ভিডিঅ'বিলাক হৈ থাকে যে এইডোখৰতে হয় পুৰা বৰফ পৰি বগা হৈ আছে আই থিংক পিছল হৈ আছে চাগে
সেইটো জেগাৰ পৰা পানী পৰি আছে। এইটো জেগাটো আনএক্সপ্ল'ৰ হয়, এতিয়ালৈকে আনএক্সপ্ল'ৰ্ড হৈ আছে। এইখিনি টাইমত বেষ্ট টাইম। পানীৰ শব্দ ভয়ংকৰ এটা শব্দ, সাংঘাতিক এটা জেগা, বেলেগ ধৰণৰ জেগা। আজি প্ৰথমবাৰ এনেকুৱা জেগালৈ আহিছো, ভাল লাগিছে। অলমষ্ট 3টাই বাজি গ'ল। 3টা বজাত আমি আহিব লগা হৈছে ইয়াতে, কাৰণ সময় আমাৰ হাতত নাই। আহিব লাগিব, যাব লাগিব, চাব লাগিব। চাই পিনিহে আমি আহিম। ব্লেক আইচ হৈ আছে, পুৰা ব্লেক আইচ। লাহে লাহে গৈ থাকো, ব্লেক আইচ হৈ আছে পুৰা, শ্লিপাৰী হৈ আছে পুৰা, শ্লিপাৰী ৰোড। যিমান ধুনীয়া সিমান ডেঞ্জাৰ। ৱাটাৰ ক্ৰচিং এটা আছিলে এইডোখৰত, আমি ৱাটাৰ ক্ৰচিংটো নাপালো, ওপৰেদি গুচি আহিলো। ৰোডৰ কণ্ডিশ্যন একদম বেয়া। আজি এনিহাও আমি ৰিটাৰ্ণ হ'ম, চাই পিনি ষ্টে কৰিম জাঙত। সেইটো ৱাটাৰ ক্ৰচিং আছিলে এইফালে। ৱাও, তো বেলেগ এটা ভিউ পালো ইয়াতে। যাকে বহুত কষ্ট কৰি আহিছো, গংগাদাত একো কাৰণেই আহিছো, one and only Gangada Lake, and we'll do it. चल मेरे साथी, मेरे बसंती, এইটো ভিউ, वाह मजा লাগিছে। क्या नजारा है, क्या नजारा है। जिंदगी ना मिलेगी दोबारा। अभी साहेब Here we go. সোনকালে কোনোবা যদি আহিম বুলি ভাবিছে সোনকালে আহিব চেষ্টা কৰিব, কাৰণ ইয়াত গোটেই আইচ হৈ আছে, ৰাস্তাটো ইমান ভাল নহয়, তো সেইটো কাৰণে সোনকালে গুচি আহোঁতে বেটাৰ হ'ব। লাইফ টাইম এক্সপিৰিয়েঞ্চ। Very cold. মোৰ প্লেনিংটো একচুৱেলি চলো ৰাইড কৰাৰ কথা আছিলে, কিন্তু লগৰকেইজনে ক'লে এইটো ৰাস্তাত অকলে নাযাবা, ৰিস্ক আছে। চ' লগৰজনক ক'লো, সি একেটা কথাতে আহিম বুলি ক'লে, আৰু তাৰো সেই কাম আছিল, দুদিনৰ ছুটী লৈ আহিছে। তো ময়ো নিজক অকণমান টাইম দিছো।